Hello everyone, good evening. তেন্তে আজি আমি শিকিম পাৰ্চেন্টেজ অৰ্থাৎ শতাংশ। অতি সহজ অসমীয়া ভাষাত আৰু সৰল মাধ্যমেৰে সৰল প্ৰক্ৰিয়াৰে আমি শতাংশৰ যিসমূহ প্ৰশ্ন আহে শতাংশ চেপ্টাৰটোত আমি সেই প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু মই কমপ্লিট অসমীয়াত কৰিবলৈ ট্ৰাই কৰিম, মানে অসমীয়াতে কৰিম গোটেইখিনি। তেন্তে আহক পাৰ্চেন্টেজৰ বিষয়ে ফাৰ্ষ্টে আমি অলপমান বেছিক মানে প্ৰাথমিক কথা কেইটামান জানি লওঁ। পাৰ্চেন্টেজ মানে শতাংশ, অসমীয়াত যাক আমি শতাংশ বুলি কওঁ। এই শতাংশ শব্দটোক যদি আমি ভাগ কৰো, মানে শতাংশ শব্দটোক যদি আমি ভাঙো, তেন্তে আমি কি পাম? শটা অংশ। মানে কোনো এটা বস্তুক 1 2 3 4 5 6 7 8 9 এনেকে যদি আমি 100টা ভাগ কৰো, 100টা ভাগ কৰি পেলাই তাৰ কিমান অংশ? পাৰ্চেন্টেজ অৰ্থাৎ শতাংশত আমাক সেইটোৱে সোধে যে কোনো এটা বস্তু 100টা ভাগ কৰাৰ পিছত তাৰ পৰা কিবা এটা অংশ সোধে, কিবা এটা পাৰ্চেন্টেজ সোধে যে এইটো কিমান পাৰ্চেন্ট, বা কোনো এটা বস্তু ইমান পাৰ্চেন্ট আছিলে তাৰ 100% কিমান। আৰু পাৰ্চেন্টেজৰ চিম্বলটো হৈছে এইটো হৈছে পাৰ্চেন্টেজৰ চিম্বল। তো শতাংশত আমি সদায় কোনো এটা বস্তু যেতিয়ালৈকে প্ৰশ্নটোত দি নিদিয়ে তেতিয়ালৈকে সেই বস্তুটোক 100% হিচাপে ধৰিম। যদি তাত কৈ দিয়ে বোলে এইটো 20% হে, এইটো 30% হে, তেতিয়াহে আমি তাক 30% বা 20% হিচাপে ধৰিম। যেতিয়ালৈকে কোনো এটা বস্তুৰ শতাংশটো কৈ নিদিয়ে তেতিয়ালৈকে আমি সেই বস্তুটোক সম্পূৰ্ণ 100% বুলি ধৰি ল'ম। তো নেক্সট চেপ্টাৰলৈ যাওঁ, নেক্সট পেজলৈ। ইয়াতে চাওক, মই এইখন চাৰ্ট আপোনালোকক দি দিছো, এইখন চাৰ্ট। তো আপোনালোকে এটলিষ্ট 1/2 পৰা 1/10 লৈকে ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশত, এইটো ভগ্নাংশ আৰু এইটো হৈছে শতাংশ, ইয়ালৈ পৰিৱৰ্তন কৰিছে, এই ভগ্নাংশটোক শতাংশলৈ পৰিৱৰ্তন কৰিছে। এটলিষ্ট এই চাৰ্টখন মনত ৰাখিবলৈ চেষ্টা কৰিব, মানে যাতে আপোনালোকৰ মুখস্থ থাকে বুলি কয় আৰু, যিটো মনত একদম থাকে আৰু সেইটো ৰাখিবলৈ চেষ্টা কৰিব। 1/2 50%। কেনেকে 1/2 টো 50% হিচাপে কোৱা গ'ল? 1/3 টো হৈছে 1/3% বা 33.33%। 1/4 25%। কেনেকে হৈছে চাওক, ফাৰ্ষ্টে যদি আমি 1/2 লৈ যাওঁ, তেন্তে মই আপোনালোকক কৈছিলো ফাৰ্ষ্টে যে কোনো এটা বস্তু সদায় 100%। ইয়াক যদি দুটা ভাগত ভাগ কৰা যায়, 100টোক যদি দুটা ভাগত ভাগ কৰা যায়, তেন্তে 50% প্লাছ 50%। ঠিক আছে, তেতিয়াহ'লে আমি ইয়াক যদি ভগ্নাংশলৈ নিওঁ, এই 2টা 50 হয়নে নহয়? তো 2টা 50ত এটা 50ৰ পাৰ্চেন্ট সুধিছে, মানে কোনো এটা বস্তু এটা আছিলে, তাক 2টা ভাগত ভাগ কৰা হ'ল, সেই 2টা ভাগৰ এটা ভাগৰ পাৰ্চেন্টেজটো সুধিছে। ধৰি লওক যিকোনো 2টা বস্তু আছিলে, সেই 2টা বস্তুৰ পৰা এটা বস্তুৰ পাৰ্চেন্টেজ কিমান সুধিছে। তো আপোনালোকে এইটো চাওক, 1/2 যদি আমি 100%ৰে পূৰণ কৰো, তেতিয়াহ'লে সি এটাৰ পাৰ্চেন্টেজটো কিমান, এই মানটো সুধিছে, এই 1টোৰ পাৰ্চেন্টেজ কিমান আছে, দুটাত 1টোৰ পাৰ্চেন্টেজ কিমান আছে, মানে 2য়ে তেতিয়া আমি ইয়াক হৰণ কৰিলো 50%। ঠিক তেনেধৰণে one by three, কোনো এটা বস্তুক 3টা ভাগত ভাগ কৰিছে, তাৰ এটা ভাগৰ মান সুধিছে, এটা ভাগৰ মানটো পাৰ্চেন্টেজত সুধিছে। তো তাক কি কৰিম আমি,
100%ৰে পূৰণ কৰি দিম তিনিটা বস্তু আছিল এটা দুটা তিনিটাৰ এটাৰ পাৰ্চেন্টেজ সুধিছে তো 1/3 তিনি ভাগৰ এক অংশ পাতি ললো পূৰণ 100% পাৰ্চেন্ট উলিয়াব হলে 100%ৰে পূৰণ কৰিব লাগিব পূৰণ কৰাৰ লগে লগে আপোনালোকে এটো পাব 33.33% ইয়াক যদি আপোনালোকে হৰণ কৰে চাওক 100 339 10 দশমিক আহিলে 339 এনেকৈ গৈ থাকিব 33.33 ঠিক তেনেধৰণে One by four নো কি কোনো এটা বস্তুক চাৰিটা ভাগত ভাগ কৰিছে তাৰ এটা ভাগৰ পাৰ্চেন্টেজ কিমান সুধিছে এটা ভাগৰ শতাংশ কিমান সুধিছে সো আমি বস্তুটো চাৰিটা ভাগ কৰিলো তাৰ এটা ভাগ সুধিছে ন তেতে এক পাতি ললো এক পাতি লোৱাৰ পিছত 100 ৰে পূৰণ কৰি দিলো 100% এই পাৰ্চেন্ট চিনটো থাকিব 100% ৰে পূৰণ কৰি দিলো 4 এ যদি আমি 100 হৰণ কৰো তেন্তে কি পাম 25% ঠিক তেনে ধৰণে এই গুটেই কিটা 1/20 20 ভাগৰ এক অংশলৈকে অৰ্থাৎ 100 টোক 20 টা ভাগত ভাগ কৰিছে ভাগ কৰি পেলাই কোনো এটা বস্তুক 20 টা ভাগত ভাগ কৰিছে ভাগ কৰি পেলাই তাৰ এটা ভাগৰ পাৰ্চেন্ট কিমান এটা ভাগত কিমান শতাংশকে আছে কোনটা বস্তুক যদি আমি 20 টা ভাগ কৰো কৰি লোৱাৰ পিছত তাৰ পৰা এটা ভাগৰ শতাংশৰ পৰিমাণটো যদি খুদু তেতিয়া হলে 5% মানে 1/20 into 100 কৰি দিয়াৰ লগে লগে আমাৰ পাৰ্চেন্টেজটো ওলাই যাব ঠিক আছে আপোনালোকে মেইনলি এই চাৰ্টটো মনত ৰাখিবলৈ ট্ৰাই কৰিব এখন যদি মনত নৰখেও এটো আপোনালোকে কৰি পেলাই উলিয়াই ল'ব পাৰিব মই যেনে ধৰণে কৰি দেখাইছো কিন্তু এইখিনি আপোনালোকে মনতে মানে মাইন্ডতে ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া কি হ'ব কোৱেশ্চনটো দেখাৰ লগে লগে আপোনালোকে ইজিলি ক্লিক কৰিব এটো আছিল বিশেষকৈ ইমানখিনিলৈকে আহে 1/10 লৈকে ম্যাক্সিমাম কোৱেশ্চন এইখিনিতে সলভ হৈ যায় অলপমান হাৰ্ড আহিলে ধৰি লওক ইয়ালে গুচি যাব পাৰে এইখিনিতে আপোনালোকৰ সমাধান হৈ যাব এতিয়া আপোনালোকক এইখিনি বস্তু একদম সাধাৰণ বস্তুখিনি বুজাই দিলো ঠিক আছে তো আমি জাস্ট পাৰ্চেন্টেজৰ কেইটামান বেসিক কোৱেশ্চন সমাধান কৰি লওঁ মানে পাৰ্চেন্টেজত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে এইটা একদম তেনে বেসিক কোৱেশ্চন এই কোৱেশ্চন কেইটা আমি জাস্ট এবাৰ সমাধান কৰি চাও কেনে ধৰণে সমাধান কৰে চাও 420% মান সুধিছে এটা 420% কিমান সুধিছে তেতিয়া আমি কোৱেশ্চনটো বুজি পালো যে 400 টো মানে 100% 400 এটা 100% সংখ্যা আৰু ইয়াৰ 20% মান সুধিছে তেতিয়া আমি কি কৰিম আমি 400 টো ওপৰত পাতি তো যেহেতু 100% তো এটো 100% আমি 100% তলত পাতিলো 400 টো ওপৰত পাতিলো কাৰণ 400 টো 100% মান ইয়াৰ 20% মান উলিয়াব দিছে আমি 20% টো সাইডত পাতিলো 20% পূৰণ কৰি দিলো পূৰণ কৰি দিয়াৰ লগে লগে পাৰ্চেন্টেজ কাটিলো এটা শূন্য কাটিলো তো 20 into 4 থাকিলে 20 into 4 কিমান হয় 80 20 into 4 20 into 4 মান হৈছে 80 এটো বুজি পালে না আপোনালোকে ইয়াত যেহেতু কৈ দিছে যে 420% মান কিমান তেতিয়া হলে আমি কোৱেশ্চনটো পঢ়াৰ লগে লগে গম পাই গলো যে 400 এটা 100% সংখ্যা ইয়াত কোনো ভাগ বতৰা কৰা হোৱা নাই তো 100% যদি সংখ্যা হয় এনে ধৰণে পাতি লৈ পেলাই 20% আপুনি 20% ল'ব দিয়ে 30% ল'ব দিয়ে 50% ল'ব দিয়ে আপুনি সাইডত কিমান পাৰ্চেন্ট ল'ব দিয়ে সেই সংখ্যাটো পূৰণ কৰি দিয়াৰ লগে লগে সলভ কৰিলে এটো এনসাৰটো ওলাই আহিব ঠিক তেনে ধৰণে এটো এটা কোৱেশ্চন চাও চল্লিশ কেজি 200 কেজিৰ কিমান শতাংশ সুধিছে 40 কেজি 200 কেজিৰ কিমান শতাংশ
তো আমি কি কৰিম, আমি কিহৰ ওপৰত ভিত্তি কৰি ল'ব লাগিব, 200 কেজিটোৰ ওপৰত 40 কেজি কিমান সুধিছে, তো 200টো তলত পাতিলো, তলত পতাৰ লগে লগে আপুনি 40টো ওপৰত পাতিলে 40 কেজি ইনটু 100%, পাৰ্চেন্টেজে আপুনি পূৰণ কৰি দিলে। এতিয়া আপুনি পাৰ্চেন্টেজে পূৰণ কৰি দিয়াৰ লগে লগে ইয়াক কটা কৰিব, এটা শূন্য কাটা গ'ল, 20ৰে যদি 40ক কৰে দুবাৰ যাব, তো 20ৰে 40ক যদি কৰে দুবাৰ যাব, 10 into 2 অৰ্থাৎ 20%। তো বুজি পালে নে আপোনালোকে? 200 কেজি তো তলত পাতি 40 কেজিটো ওপৰত পাতিলে পূৰণ 100%, কাৰণ কি শতাংশ সুধিছে, 100ৰে পূৰণ কৰি দিলে, পূৰণ কৰি দিয়াৰ লগে লগে ইয়াক যদি কটা কৰে তেন্তে হলে আপোনাৰ মানটো ওলাব 20%। ঠিক আছে, ঠিক তেনেধৰণে এইটো এটা কুৱেশ্যন আছে, সলভ কৰি চাওঁ। এইটো 1.2 কিলোমিটাৰৰ 34% মান কিমান সুধিছে, মানে অলৰেডি ফাৰ্ষ্ট কুৱেশ্যনটোৰ সৈতে সেই একেই, খালি মানটো এটা এইটো পইণ্টত দি দিছে। চাওক 1.2 কিলোমিটাৰ, এইটো যিহেতু দশমিকত আছে, ইয়াক আমি কি কৰো, দশমিকত আছে দশমিকতো কৰিব পাৰে, বাট আমি ইয়াক যদি দশমিকটো আঁতৰাই লওঁ তেতিয়া আমাৰ সমাধান কৰিবলৈ সহজ হৈ পৰিব। চাওক 1000 মিটাৰে 1 কিলোমিটাৰ, তো 1.2 কিলোমিটাৰত 1200 মিটাৰ। ঠিক আছে, 1200 মিটাৰ কিমান, 100%ৰ মান। ইয়াত কৈ দিয়া নাই ন আপোনাক এইটো ইমান পাৰ্চেণ্ট আছিল বুলি, তো 1200 এটা 100% মান হয়, তো ইয়াৰ 34%, 34% উলিয়াব দিছে, তো 34% আপুনি পূৰণ কৰি দিলে। পূৰণ কৰি দিয়াৰ পিছত কি হ'ল, আপোনাৰ দুটা শূন্য কাটিলে, পাৰ্চেন্টেজ কাটা গ'ল, থাকিল আপোনাৰ 12 into 34, 12 into 34, 12 পূৰণ 34, 12 আৰু 12 পূৰণ 34 কৰিলে কি হ'ব, 340 10 340 408 মিটাৰ, অৰ্থাৎ 1.2 কিলোমিটাৰ আপোনাৰ 34% মান হৈছে 408 মিটাৰ। এইটো আপুনি 12 into 34 যদি পূৰণ কৰে, 4 দুগুণ 8, 4 এগুণ 4, 3 দুগুণ 6, 3 এগুণ 3, 8 10 4, এইটো সমাধান কৰি পূৰণ কৰি দেখাই দিছো, 408 মিটাৰ। ঠিক সেই ধৰণে এইটো কুৱেশ্যন এবাৰ সলভ কৰি চাওঁ। কোনো এক সংখ্যাৰ 30%ৰ মান যদি 90 হয়, তেন্তে সেই সংখ্যাটোৰ 100%ৰ মান কিমান হ'ব। কোনো এটা সংখ্যা আছিলে তাৰ, এতিয়া চাওক এই কুৱেশ্যনটোত আপোনাক কৈ দিছে যে 30% মানটো দি দিছে, 30%ৰ মান কিমান বুলি কৈছে, 90। 30%ৰ মান যদি 90 হয়, তেন্তে 100%ৰ মান কিমান, মানে আচল সংখ্যাটো কিমান আছিলে সেইটো সুধিছে। এইটো ঠিক তেনেধৰণে আপুনি কৰিলেই হ'ল। নব্বৈ যদি 30%ৰ মান হয়, তেন্তে আমাক কিমান লাগে, 100%টো লাগে, 100%ে পূৰণ কৰি দিলো। 90 যদি 30%ৰ মান হয়, তেন্তে আমাক 100%টো বিচাৰিছে, চ' 100% সম্পূৰ্ণ সংখ্যাটো কিমান, 100ৰে আমি পূৰণ কৰি দিলো, 100%ৰে। পাৰ্চেন্টেজে কাটা গ'ল, 30 যদি ইয়াক 90 কাটে 3 বাৰ যাব, সংখ্যাটো কিমান হ'ব, 300। অৰ্থাৎ কোনো এটা সংখ্যাৰ 30%ৰ মান যদি 90 হয়, তেন্তে সংখ্যাটো 100% মানে সম্পূৰ্ণ সংখ্যাটো 300। ঠিক আছে, বুজি পালে আপোনালোকে? যদি এইটো কৰিব বিচাৰে, মানে পাতিব বিচাৰে, এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। মই নেক্সট প্ৰশ্নলৈ আহিছো।
শতাংশৰ পৰা ভগ্নাংশলৈ পৰিৱৰ্তন কনভাৰ্জন পাৰ্চেন্ট ইনটু ফ্ৰেকশন শতাংশৰ পৰা ভগ্নাংশলৈ পৰিৱৰ্তন কৰি কেনেকৈ কৰে শতাংশৰ পৰা ভগ্নাংশলৈ পৰিৱৰ্তন কৰিবলৈ আপুনি এই হেৰিটো পাতি ললে হ'ল এইটো মনত ৰাখিলেই হ'ল সেই শতাংশটোক 100 মানে হৰণ কৰি দিব লাগে 25%ক আপোনাক ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব দিছে 25%ক ভগ্নাংশলৈ যদি পৰিৱৰ্তন কৰিব দিয়ে (25% by 100) 25% post 25 এবাৰ যাব 25 এ 100ক 4 বাৰ যাব অৰ্থাৎ ইয়াৰ ভগ্নাংশটো কিমান হ'ব 1/4 এই বস্তুটো আপোনালোকে বুজি পালেনে মানে ফাৰ্ষ্টতে এখন চাৰ্ট দেখাইছিল সেই চাৰ্টখনৰ 1/4 মানটো আছিল 25% সেইখিনি যদি আপুনি মনত থাকে এনেকৈ নকৰিলেও হ'ব না অটোমেটিক আপুনি গম পাই যাব এটো ইমানৰ মান 1/4 মানে আছে 25%ৰ মান ঠিক আছে তো 50% তো সেম হয় 50% ওপৰত পাতি ললে তাক 100 এ হৰণ কৰি দিলে 100 এ হৰণ কৰি দিয়াৰ লগে লগে 50 এবাৰ 50 দুবাৰ অৰ্থাৎ 1/2 50%ক যদি ভগ্নাংশলৈ নিয়ে তেনে ভগ্নাংশটো হ'ব 1/2 বুজি পাইছে এবাৰ ইয়াতে দিছে যে ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন কনভাৰ্জন অফ ফ্ৰেকশন ইনটু পাৰ্চেন্টেজ কোনো এটা ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন কৰিব দিছে তো মই ফাৰ্ষ্টে আপোনালোকক সেই বস্তুখিনি দেখাইছিলে এতিয়া আমি প্ৰশ্নবিলাকৰ যোগেদি সেই উত্তৰটো কেনে ধৰণে উলিয়াই দেখাবলৈ চেষ্টা কৰিছো 3/8 এইটো এটা হৈছে ভগ্নাংশ ইয়াক যদি শতাংশলৈ পৰিৱৰ্তন কৰিব দিয়ে তাক 100% আপুনি পূৰণ কৰি দিয়ক 100% পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব এটো আপোনাৰ আহিব 300/8 300ক যদি আপুনি 8 হৰণ কৰে 8 3 গুণ 24 6 0 8 7 গুণ 56 4 0 8 5 গুণ 40 অৰ্থাৎ ইয়াৰ মানটো পাৰ্চেন্টেজটো যাব 37.5 ইয়াৰ পাৰ্চেন্টেজটো যাব 37.5 অৰ্থাৎ কোনো এটা বস্তুক আনটা ভাগত ভাগ কৰিলে সে ধৰি লওক কোনো এটা বস্তু 1 2 3 4 5 6 7 8 আনটা ভাগত ভাগ কৰিলে আনটা ভাগত ভাগ কৰি পেলাই এই তিনটা ভাগৰ পাৰ্চেন্টটো খুদিছে এই টোটাল আনটা ভাগত থকা তিনটা ভাগ কিমান পাৰ্চেন্ট সো আনটা ভাগৰ ওপৰত 3 টো লিখি ললে আন ভাগৰ 3 তিনটা ভাগৰ পাৰ্চেন্টটো খুদিছে তাক 100% পূৰণ কৰি দিলে দিয়াৰ লগে লগে আপোনাৰ পাৰ্চেন্টেজটো ওলাই গ'ল বুজি পাইছে নিশ্চয় তো নেক্সট টু দিছে 2/7 2/7 কিমান পাৰ্চেন্ট খুদিছে এটো সেই তেনে ধৰণে কৰিব লাগিব 2/7 অৰ্থাৎ কোনো এটা বস্তুক 7টা ভাগত ভাগ কৰিলে 7টা ভাগত ভাগ কৰি তা দুটা ভাগৰ শতাংশ কিমান এই 7টা ভাগত এই দুটাৰ শতাংশ কিমান সেইটো খুদিছে তো কি কৰিব ইয়াক 7টা ভাগৰ পৰা 2 টো লিখি ললে লিখি ইয়াক 100% পূৰণ কৰি দিলে 100% পূৰণ কৰি দিয়াৰ লগে লগে আপোনাৰ এটো হল 200% by 7 200% by 7 ইয়াক আপুনি যদি হৰণ কৰে মই হৰণ কৰি দেখাই দিছো নহলে এনে মুখতে কৰিব পৰা যায় তবু আপোনালোকৰ বুজিপত সহজ হোৱাকে 200ক আপুনি 7 দি হৰণ কৰক 7 দুগুণ 14 6 0 7 8
56 4 0 7 5 35 5 0 তো এনেধৰণে কি গৈ থাকিব তো ইয়াৰ পাৰ্চেন্টেজটো হ'ব 28.57%। 7 দুগুণ 14 6 0 7 8 56 4 ঠিক আছে। তো এনেধৰণে আমি ভগ্নাংশ এটাক শতাংশলৈ পৰিৱৰ্তন কৰিব পাৰো। এইকেইটা হৈছে বেসিক কনসেপ্ট। এইকেইটা যদি আপুনি ভালদৰে আয়ত্ত কৰি লয় তেতিয়াহ'লে শতাংশৰ প্ৰশ্নবিলাক সমাধান কৰাত আপোনাৰ কাৰণে অতি সহজ হৈ পৰিব। এই বেসিক কনসেপ্ট কেইটাত গুৰুত্ব দিয়ক। এবাৰ আহিছো আমি নেক্সট শতাংশৰ পৰা দশমিকলৈ পৰিৱৰ্তন কৰিব দিছে। শতাংশৰ পৰা দশমিকলৈ কেনেধৰণে পৰিৱৰ্তন হয় সেই একে আগৰ ফাৰ্স্ট আমি যেটো কনসেপ্ট শিকিছিলো সেইটো হতি সেই একেই 9% কথা কৈছে। 9% যদি আমি দশমিকলৈ পৰিৱৰ্তন কৰো তেন্তে 9 টো ওপৰত ৰাখি আপুনি এক 100 এৰে হৰণ কৰি দিয়ক। 9 টো ওপৰত ৰাখি যদি আপুনি এক 100 এৰে হৰণ কৰি দিয়ে তেতিয়াহ'লে ইয়াৰ মানটো হ'ব 0.09। ঠিক আছে, 9ক আপুনি 100 হৰণ কৰি দিলে মানটো হ'ব 0.09। ঠিক তেনেধৰণে 11% মান উলিয়াব দিছে। 11ক যদি আপুনি 100 এৰে হৰণ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ মান ল'ব 0.11। ঠিক আছে, মানে শতাংশৰ পৰা দশমিকলৈ যদি পৰিৱৰ্তন দিয়ে সেই কৰিব দিয়ে তেতিয়াহ'লে শতাংশ যিমান শতাংশ আছে তাক ওপৰত ৰাখি তলত 100 এৰে হৰণ কৰি দিয়ক। ঠিক তেনেধৰণে এটো 11% আছে। 11%ক দশমিকলৈ পৰিৱৰ্তন কৰিব দিছে। সো 11ক আমি 100 এৰে হৰণ কৰি দিলো। 100 এৰে হৰণ কৰি দিয়াৰ লগে লগে আমি মানটো পাই গলো। ঠিক আছে, বুজি পাইছে? তে এটা কোৱেশ্চন আমি সমাধান কৰি চাও। মই কি কৰিছো আপোনালোকৰ পাৰ্চেন্টেজত যিমান যেনে ধৰণৰ প্ৰশ্ন আহে সেই প্ৰশ্নবিলাকক এটা এটা টাইপ হিচাপে লৈ আহিছো যে এনেকুৱা টাইপৰ কোৱেশ্চন আহে আৰু কম্পিটিটিভ এক্সামৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট সেইখিনিহে আমি মই এটা দেখাবলৈ চেষ্টা কৰিম। কাৰণ মইও বহুতো কম্পিটিটিভ এক্সাম দিছো। কম্পিটিটিভ এক্সামবিলাক দি পেলাই কিছুমান এক্সপেৰিয়েন্স হৈছে যে পাৰ্চেন্টেজতো অগণন প্ৰশ্ন আছে। সেই অগণন প্ৰশ্ন আপোনাক নুসুধে। কিছুমান নিৰ্দিষ্ট টাইপৰ প্ৰশ্ন আছে যিখিনি এক্সামত ৰিপিটেড হৈ থাকে। মানে এক্সামবিলাকত ইটো এক্সামত দিলে তাৰ পৰা উঠাই আনি সিটোত দিলে বা অকমান ডাটাটো চেঞ্জ কৰি বেলেগ এটা অন্য এটা এক্সামত দিলে সেই একেখিনিকে ৰিপিট হৈ থাকে। আমি যেহেতু কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িম, সো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িবলৈ হলে মানে কিতাপ অগণন আছে, প্ৰশ্ন অগণন আছে, টপিক অগণন আছে। আপুনিতো সকলোবিলাক আপোনাক প্ৰয়োজন নহয়। যিখিনি এক্সামটোৰ কাৰণে এসেনশিয়াল, যিখিনি পঢ়িলেহে এক্সামটো ক্ৰেক কৰিব পাৰি, আমি সেইখিনিহে আনিবলৈ চেষ্টা কৰিছো। তো চাওক, এইটো ইয়াতে দিছে যে যদি ৰামৰ উপাৰ্জন ৰমাতকৈ 25% বেছি হয় তেন্তে ৰমাৰ উপাৰ্জন কিমান শতাংশ কম হ'ব ৰামতকৈ। ইয়াতে সুধিছে যে ৰাম আৰু ৰমা দুজন ব্যক্তি। এই দুজন ব্যক্তি কি কৈছে, ৰামৰ উপাৰ্জন ৰমাতকৈ 25% বেছি তেন্তে ৰমাৰ উপাৰ্জন কিমান শতাংশ কম হ'ব ৰামতকৈ। মানে ৰমাৰ উপাৰ্জন ৰামতকৈ তেন্তে কিমান পাৰ্চেন্ট কম হ'ব সুধিছে। এনেধৰণৰ প্ৰশ্ন কৰিবলৈ হলে চাব ভালকে। যদি মই ধৰি ললো ৰাম আৰু ৰমা, ৰমাৰ উপাৰ্জন যদি 100 হয় তেন্তে ৰামৰ উপাৰ্জন 125। কেনেকে 125 হ'ল? কাৰণ 25% বেছি বুলি কৈছে। ৰামৰ উপাৰ্জনটো আমি 100% ধৰি ললো। ৰামৰ উপাৰ্জন 100% আছিলে আৰু
সৰি ৰমাৰ উপাৰ্জন 100% আছিলে তো ৰামৰ উপাৰ্জনো 100% আছিলে কিন্তু 25% বেছি হ'ল বুলি কৈছে 25% বেছি মানে 125% আৰু সেই 125 এইটো 25% বেছি এতিয়া খুদিছে যে ৰমাৰ উপাৰ্জন কিমান শতাংশ কম চাওক 125ত 25 যদি বেছি হয় তেন্তে 100%ত হি কিমান শতাংশ কম হ'ব 25 এ 125ক 5 বাৰ যাব 5 এ যদি আপুনি 100 হৰণ কৰে তেন্তে এনসাৰটো হ'ব 20% অৰ্থাৎ ৰমাৰ উপাৰ্জন 20% কম ৰামতকৈ এনে ধৰণে কৰিলে 125ত 25 বেছি বুলি কৈছে ন তেন্তে 100%ত কিমান কম হ'ব তো আমি উলিয়াই পেলাই এটো ক্যালকুলেশন কৰিলে গম পালো 20% কিন্তু এটো প্ৰশ্ন এনে ধৰণে কৰিব নালাগে এটো প্ৰশ্ন এনে ধৰণে কৰিব গলে আপোনাৰ এনে ইমানখিনি কৰি থাকিব লগা হ'ব তো মই একদম শৰ্ট টিকটো দেখাই দিছো 25% অৰ ফ্ৰেকশন ভ্যালুটো কিমান ছিলে আপোনালোকক যে চাৰ্টখন দিছিলো 25% অৰ ফ্ৰেকশন ভ্যালুটো কিমান সব 25% অৰ ফ্ৰেকশন ভ্যালু আছিলে 1/4 ঠিক আছে কিমান বুলি কৈছে বেছি বুলি কৈছে মানে প্লাস 1/4 তো ৰমাৰ উপাৰ্জন কিমান কম হ'ব আমি 1 ৰ লগত 1 টো যদি 4 ৰ লগত যোগ কৰো কাৰণ এটা প্লাস বুলি কৈছে যোগ কৰিলে কিমান হ'ব 1/5 4 ৰ লগত যদি 1 টো যোগ কৰি দিও 1/5 মানে 1/5 ৰ মান কিমান আছিল 20% হি যে মই কৰি দেখাইছিলো 1/5 ৰ মানটো চাব আপোনালোকে 20% এটো ৰামৰ উপাৰ্জন 25% বেছি বুলি কৈছে সো আমি 1/4 লিখিলো 25% ৰ 25 ৰ ফ্ৰেকশন হলো হৈছে 1/4 1/4 বেছি সো প্লাস দিলো প্লাস যদি দিলো প্লাস দিয়াৰ লগে লগে 4 লগত 1 টো যোগ কৰি দিলো 1/5 1/5 মানে 20% বুজি পালে এটো স্ক্ৰিনশ্বট লব বিচাৰিলে লব পাৰিব একে মই প্ৰশ্নকেইটা লৈ আহিছো যদি চেনিৰ দাম 20% বাঢ়ি যায় তেন্তে আমি কিমান শতাংশ খৰচ কমাব লাগিব যাতে আমাৰ খৰচ একেই থাকে চেনিৰ দাম 20% বাঢ়ি গল বাঢ়ি যোৱাৰ ফলত আপুনি আগতে যিমান টকা খৰচ কৰিছিলে সিমান টকাই খৰচ কৰিব বিচাৰে খৰচটো কমাই পেলাই চেনিৰ দামটো বাঢ়ি গলেতো আপুনি পইচাৰ দোকানত বেছিকৈ দিব লাগিব বাট আপুনি দোকানত পইচা বেছিকৈ দিব নিবিচাৰে আপুনি আগতে যিমান পইচা দিছিলে সিমান পইচা দিব বিচাৰে কিন্তু আপুনি খৰচটো কমাব বিচাৰে ঘৰৰ তো এটো সমাধান কৰিবলৈ হলে চাওক 20% ৰ মান ফ্ৰেকশন ভ্যালু কিমান আছিল 1/5 বাঢ়ি গল বুলি কৈছে ন এটো প্লাস হল তো নেক্সট টু কিমান হ'ব 5 ৰ লগত 1 যোগ হ'লে কিমান হ'ব 1/6 1/6 অৰ্থাৎ 20% বাঢ়ি গল আমি 1/5 পাতি ললো ফ্ৰেকশন ভ্যালুটো বাঢ়ি গল বুলি কৈছে প্লাস চিন প্লাস হোৱাৰ লগে লগে ইয়াত কি হ'ব 1/5 ৰ লগত 1 টো যোগ হৈ 1/6 হ'ব এটো কমি গল এটো মাইনাস 1/6 বাট ইয়াত 1/6 নাই 1/6 নাই সো 1/6 টো কেনেকে উলিয়াম আমি 1/6 টো যদি শতাংশত লৈ যাও 100 ৰে পূৰণ কৰি দিলো 100 ৰে পূৰণ কৰি দিয়াৰ লগে লগে আপোনাৰ এটো 100/6 100/6ক 100ক যদি 6 এ হৰণ কৰে 6 এবাৰ গল 4 6 6 37 6 6 হ'ব এটো চাও 6 এটো সম্পূৰ্ণকৈ কটা নাযায় তো এনেকে 1/6.6666 হৈ গৈ থাকিব এটা অপচন ক'ত আছে চাওক
এটো নহয় অপশন নম্বৰ 3 16.66%। ঠিক আছে বুজি পালে তে এটা নেক্সট কোৱেশ্চনত আহিছো চাওক যদি আইফোন 16 Pro Maxৰ প্ৰথমে দাম 10% কমি যায় আকৌ 10% কমি যায় মানে আইফোন Pro Maxৰ ফাৰ্ষ্টে দাম কমিছিলে 10% তাৰ পিছতে পুনৰ 10% কমি যায় তেনে মুঠ কিমান শতাংশ কমিব খুদিছে তো এটো সমাধান কৰিবলৈ হলে এটো দুটা পদ্ধতিত সমাধান কৰিব পাৰি মই এটা আপোনালোকক দি দিছো এটা হৈছে ৰেশিও মেথডেদি যদি আমি এটো সমাধান কৰিবলৈ যাওঁ প্ৰথমে কি কৈছে 10% কমি গল বুলি কৈছে 10 কমি কিমান হৈছে 9 আকৌ 10 আকৌ 9 কাৰণ প্ৰথমে 10 কমি গল আকৌ 10 কমি গল মানে এই 9 টো কেনেকৈ আহিছে চাওক 100 টো 10টা ভাগত ভাগ কৰা আছিল 10 10 10 10 10 কে 10টা 10 তাৰ পৰা এটা 10 কমি গল তে 9টা 10 থাকিব না নাই তো এটা 10 কমি গলে 9টা 10 আহি গল আকৌ নেক্সট কৈছে কি 10 কমি গল আকৌ 10টা 10ৰ পৰা এটা 10 কমি গল 9 হল 10 10 গুণ 100 9 9 গুণ 81 অৰ্থাৎ কিমান কমিলে 19 কমি গল আগতে বস্তুটোৰ দাম আছিল 100 এতিয়া কমি গৈ কিমান হলগে 81 100ৰ পৰা কিমান কমিলে 19 এতিয়া ইয়াক যদি আমি পাৰ্চেন্টেজত লৈ যাওঁ 100 কিমান কমিছে 19 তেন্তে 100 এক যদি পাৰ্চেন্টেজত লৈ যাওঁ তেন্তে 100% পূৰণ কৰি দিলো 100 কাটা গৈ এটো থাকিলে আপোনাৰ 19% বুজি পালে প্ৰথমে 10 আছিল 10 কমি গল 10ৰ পৰা 9 হল আকৌ 10 কমি গল 10 9 হল 10 10 গুণ 100 9 গুণ 81 ইয়াৰ মাজৰ ডিফাৰেন্স কিমান আছে 19 আগতে বস্তুটোৰ দাম আছিল 100 কি কমি গল কিমান হল 81 তেন্তে কিমান কমিলে 19 100 19 কমি গল তেন্তে এক যদি পার্সেন্টেজলৈ নিব লগা হয় তেনে 100% পূৰণ কৰিলো পূৰণ কৰালে আমি আনসাৰ পালো 19% ইয়াক আৰু এটা মেথডত কৰিব পাৰি হেতু হৈছে এটো আপোনালোকে লিখি লব এটো হৈছে সাকসেসিভ মেথডত ইয়াৰ ফৰ্মুলাটো হৈছে a plus b plus ab by 100 a plus b plus ab by 100 চাও a টো কেতিয়াবা প্লাসটো আহিব পাৰে কেতিয়াবা মাইনাসটো আহিব পাৰে b টো কেতিয়াবা প্লাসও হ'ব পাৰে কেতিয়াবা মাইনাসও হ'ব পাৰে ইয়াত a টো যদি প্লাস হয় প্লাস দি প্লাই পূৰণ কৰিলে মাইনাস হলে মাইনাস দি পূৰণ কৰিলে b টো ঠিক তেনে ধৰণে প্লাস হলে প্লাস দি পূৰণ কৰিব মাইনাস হলে মাইনাস দি পূৰণ কৰিব ইয়াতে কৈছে ন প্ৰথমে 10% কমি গল মানে এটো মাইনাসত আহিব এই মানটো 10 টো কমি গল বুলি কৈছে এটো কি হ'ব 10 টো যদি কমি যায় -10 ঠিক আছে কাৰণ এটো বাহিৰ গৈছে বুলি কোৱা নাই কাৰণ আমি কমি গৈছে বুলি কৈছে কাৰণ আমি মাইনাসত লিখিম নেক্সট টু কৈছে 10% কমি গল আকৌ 10% কমি গল হল প্লাস -10% into b মান -10% by 100 এই সূত্ৰটোৰ মতে আমি এধাৰণে পাতি ললো পাতি লোৱাৰ পিছত এই দুটা যদি আমি যোগ কৰিলো -20 -10 আৰু -10 কিমান হ'ব -20 প্লাস 10 10 গুণ 100 কিন্তু মাইনাসে মাইনাসে প্লাস সো ই প্লাস হৈ যাব তো 100 ক
100ৰে ভাগ কৰি দিছে 100ক যদি 100ৰে ভাগ কৰা যায় তেতিয়াহলে মান কিমান ৰখে 1 প্লাস 1 মাইনাস 20ৰ পৰা যদি প্লাস 1 যদি মাইনাস কৰা হয় তাৰ মান ৰখিব 19 বুজি পালে এই যে মাইনাসত আহিছে মাইনাসত আহিল মানে এটো কমি গল যদি প্লাসত আহিলহেতেন ভ্যালুটো তেতিয়াহলে আমি গম পালোহেতেন এই বাঢ়ি গৈছে কেতিয়াবা ইয়াত কোৱেশ্যনত অপচনত আপোনাক এনে ধৰণে দিব যে -19% বাঢ়ি গল 19% কমি গল যদি দিয়ে আপোনালোকৰ ইয়াত যদি এনসাৰটো মাইনাসত আহে তেতিয়াহলে আপোনালোকে গম পাব যে এটো কমি গৈছে ইয়াতে কেতিয়াবা হেতু আপোনালোকে ভুল কৰি থৈ আহিব পাৰে 19% বাঢ়ি গল বুলি দি দিব এটা 19 লিখা আছে ঠিক আছে 19% বাঢ়ি গল হেতু ভুল নকৰিব এটো জি সি নাহিব সেইমতে অপচনত আপোনালোকৰ অপচন আহিব সেইমতে অপচনত দিব বাঢ়ি গলে বাঢ়ি দিব কমি গলে কমি যোৱা অপচনত দিব বুজি পালে এটো আপোনালোকে স্ক্ৰিনশ্বটটা লৈ লব পাৰে এটো সব এটো টাইপ 2 আমি এতিয়া আহিছো টাইপ 1 কৰিলো এটো টাইপ টাইপ 2 এজন ব্যক্তিৰ মাহিলী উপাৰ্জন 8000 টকা যদি তেওঁৰ উপাৰ্জন 20% বাঢ়ি যায় তেন্তে তেওঁৰ নতুন উপাৰ্জন কিমান হ'ব কোনো এজন ব্যক্তি উপাৰ্জন 8000 টকা আছিল তেওঁ কি হল 20% উপাৰ্জন বাঢ়ি গল 20% বাঢ়ি গল বুলি কৈছে আগতে 8000 টকা পাইছিলে সেই 8000 20% বাঢ়ি গল তেন্তে তেওঁৰ নতুন উপাৰ্জন কিমান হ'ব মানে নতুন দৰমহা তেওঁ কিমান পাব নতুনকে মাহিলী কিমান টকা উপাৰ্জন কৰিব তো এটো চাও 8000 টকা এটা কৈ দিয়া নাই নহয় আপোনাক 8000 টকা 80% 70% 10% 20% বুলি আপোনাক কৈ দিয়া নাই 8000 টকাটো কি হয় 100% মান মানে 8000 টো যদি 100% ৰ মান হয় তেন্তে 20% বাঢ়ি গল বুলি কৈছে আগতে 100% পাই আছিল এটা 20% বাঢ়ি গল 120% ঠিক আছে এতিয়া আপুনি 120% উলিয়াব লাগিব 120% ৰ মানটো উলিয়াব হলে দুটা শূন্য আপুনি কাটি দিলে পাৰ্চেন্টেজ কাটা গল তো থাকিল কিমান 120 * 80 180 * 120 80 আৰু 120ক যদি পূৰণ কৰে 12 গুণ 96 দুটা শূন্য মানে তেওঁ নতুন উপাৰ্জন 9600 টকা ব্যক্তিজনে 8000 টকাকে দৰমহা পাইছিলে হেতু এটা 100% ভ্যালু আছিলে তো ইয়াত কিমান পাৰ্চেন্ট বাঢ়িল বুলি কৈছে 20% তো 100% তো আগতে 100% পাইছিলে এতিয়া 20% বেছি হল তেতে কিমান পাব 120% হ'ব ন 120% ৰ ভ্যালুটো যদি আমি উলিয়াই দিও 9600 এটা অপচন নম্বৰ 3 অপচন নম্বৰ 3 আছে 9600 বুজি পাইছে মই চাও ইয়াতে কোৱেশ্চন বিলাক আপোনালোকক x ধৰি পেলাই সলভ কৰিব বিচৰা নাই অলপমান যদি চিন্তা কৰে বস্তুটো সহজতে ওলাই যায় আমি কি হয় কম্পিটিটিভ এক্সামত সময় কম পাও আৰু আমাক কোৱেশ্চন পেপাৰ এখনত x ধৰি যদি এটা কোৱেশ্চন আপুনি সলভ কৰে বহুত জায়গা খাই দিয়ে আৰু সময়ও বহুত লাগে ইকুৱেশ্যন বনাওতে আপুনি সো সময়টো যাতে আমাৰ কম সময়তে হয় আৰু স্পেসও আমাক যেহেতু বেছি নিদিয়ে অকমান স্পেস কোৱেশ্চনৰ মাজতে আমি মাজে মাজে কোৱেশ্চনৰ ফাকে আমি কৰিব লগা হয় তো আমি সেই লং মেথডটো নকৰি আমি শৰ্টত কৰিবলৈ চেষ্টা কৰিছো সেই ধৰণে আপোনাক বস্তুটো দেখাইছো এখিনি শিকি ললে তেতিয়া আপোনালোকৰ কোৱেশ্চন সমাধান কৰাত সহজ হৈ পৰিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো আহিছো এটা পৰীক্ষাত পাছ কৰিবলৈ 30% নম্বৰৰ প্ৰয়োজন যদি এজন ছাত্ৰই
30 নম্বৰ পায় আৰু 30 নম্বৰৰ বাবে ফেইল কৰে তেন্তে পৰীক্ষাটোৰ মুঠ নম্বৰ কিমান আছিল এটো চাওক কোনোবা এটা এক্সাম 30% পাস কৰিবলৈ 30% নম্বৰৰ প্ৰয়োজন তাতে কি হ'ল এজন ছাত্ৰই 30 নম্বৰ পালে আৰু তেওঁ 30 নম্বৰ নোপোৱাৰ বাবে কি হ'ল তেওঁ ফেইল কৰিলে তেন্তে পৰীক্ষাটোৰ মুঠ নম্বৰ সুধিছে মানে আমি ইয়াৰ পৰা কি বুজি পালো যদি তেওঁ আৰু 30 নম্বৰ পালেহেঁতেন 30 + 30 পালেহেঁতেন তেন্তে তেওঁ 30% নম্বৰ পালেহেঁতেন গম পালেনে যদি 30 নম্বৰ তেওঁ অলৰেডি পালে আৰু যদি 30 নম্বৰ পালেহেঁতেন তেওঁ 30% নম্বৰ হ'লহেঁতেন আৰু তেওঁ পাছ কৰি গ'লহেঁতেন কিন্তু এটা হৈছে পৰীক্ষাটোৰ মুঠ নম্বৰ আমি এতিয়া গম পালো যে 30 নম্বৰ প্লাস 30 নম্বৰ এটো মানে হৈছে 30% 30% হলে 30 নম্বৰ প্লাস 30 নম্বৰ যোগ হলে 30% হয় মানে সেই মুঠ নম্বৰটো 30% হৈছে 30 60 60 নম্বৰ হৈছে মুঠ নম্বৰ 30% এটা আমি 100% লিয়াম কাৰণ মুঠ নম্বৰ সুধিছে তো আমি কি কৰিম 60% যদি 30%ৰ মান হয় 60% যদি 30%ৰ মান হয় তেন্তে আমি কি উলিয়াম 100% আমি 100% টো উলিয়াই লম 100% টো উলিয়াব হলে পার্সেন্টেজে কাটি দিলে 30 এ 60 দুবাৰ কাটা যাব 30 গুণ 60 30 গুণ 60 হলে 100 100 * 2 2 100 মানে পৰীক্ষাটোৰ মুঠ নম্বৰ আছিল 200 বুজি পালে পৰীক্ষাটোত পাস কৰিবলৈ 30 নম্বৰৰ প্ৰয়োজন কিন্তু ছাত্ৰজনে 30 নম্বৰ পায় আৰু 30 নম্বৰ পালে তেওঁ সেই 30% হ'লতেন সেই এই ডাটা কিটা যে দিলে এই ডাটা কিটাৰ ওপৰত ভিত্তি কৰি আমি গম পাই গলো যে 30%ৰ মান 60 নম্বৰ পোৱাতেন তেওঁ পাস কৰিলেতেন তো 30%ৰ মান যদি 60 হয় তে 100%ৰ মানটো উলিয়াবলৈ সহজ হৈ গল আৰু মই মেথছত এটা কথা কৈ দিওঁ আপোনালোকক আপোনালোকে 1 ইউনিট বা 100 ইউনিটৰ মানটো যদি আপোনালোকে পাই যায় 1 ইউনিট হওক 2 ইউনিট 3 ইউনিট ইয়াৰ ভিতৰত যিকোনো এটা ইউনিটৰ মান যদি আপুনি পাই যায় তেতিয়াহলে আপুনি যিমানে নখুদক আপোনালোকে সদায় 1 ইউনিটটো বা 100 ইউনিটটোৰ মান উলিয়াই ল'ব বিচাৰিব তেতিয়া আপোনালোকক 10 ইউনিটৰ কথা হতে 20 ইউনিটৰ কথা হতে হেতু আপোনালোকে ইজিলি উলিয়াব পাৰিব মই এখিনি দেখাম বাৰু বেসিকৰ মই ভিডিও আপোনালোকক বনাই আছো ভিডিও মই দিম বেসিক খিনি জানিলে ম্যাথছ খিনি সমাধান কৰা সহজ হৈ পৰে তো নেক্সট কোৱেশ্চনত যাও আমি এটো চাওক এজন পৰীক্ষাৰ্থীয়ে 25% নম্বৰ পায় আৰু 60 নম্বৰৰ বাবে ফেইল কৰে আৰু আন এজন পৰীক্ষাৰ্থীয়ে 50% নম্বৰ পায় আৰু তেওঁ পাস কৰিবলৈ প্ৰয়োজন হোৱা নম্বৰতকৈ 40 নম্বৰ বেছি পায় তেন্তে পৰীক্ষাটোৰ মুঠ নম্বৰ সুধিছে আগত যেটো কোৱেশ্চন কৰি আহিছিল সেই তেনে ধৰণে কিন্তু ইয়াত অলপমান মানে কোৱেশ্চনটো অলপ ক্যালকুলেটিভ বনাই দিছে মানে অলপমান আপুনি ভাবিব লাগিব তেতিয়াহে মানে এটো সমাধান কৰিব পাৰিব তো ইয়াতে কি কৈছে 25% নম্বৰ পায় বাট 60 নম্বৰৰ কাৰণে তেওঁ ফেইল কৰে আৰু নেক্সটত কি কৈছে পৰীক্ষাৰ্থীজনে 25% নম্বৰ পায় বাট 40 নম্বৰ আকৌ বেছিহে পায় পাস কৰিবলৈ যিমান নম্বৰ প্ৰয়োজন আছিল তাতে পৰীক্ষাটোৰ মুঠ নম্বৰ সুধিছে এটো চাওক এটো মই x ধৰি পেলাই ফাৰ্ষ্টে আপোনাক কৰি দেখাই দিছো এটো x ধৰি পেলাই আমি যদি কৰো ধৰি ললো মুঠ say let the number মানে ধৰি ললো মুঠ নম্বৰ x মুঠ নম্বৰ ধৰি ললো আমি x
এতিয়া কি কৈছে 25% of x plus 60 যদি হয় তেতিয়া হলে ইকুৱেশনটো সমান হ'ব 50% of x minus 40 গম পালে নে 25% of x plus 60 যদি হয় তেতিয়া হলে ইকুৱেল হ'ব 50% of x minus 40 মানে 25% তেওঁ পালে আৰু যদি 60 নম্বৰ পালেহেঁতেন তেন্তে পৰীক্ষাটোত পাছ কৰিবলৈ যিমান নম্বৰৰ প্ৰয়োজন আছিল বা যিমান পাৰ্চেন্টেজৰ প্ৰয়োজন আছিল সেই নম্বৰটো তেওঁ পালেহেঁতেন সেইটো ইয়াৰ লগত ইকুৱেল কৰিম কেনেকৈ ইজনে কি কৈছে 50% of x মানে মুঠ নম্বৰ 50% নম্বৰ পালে তাতছে আগত তেওঁ 40 নম্বৰ বেছি পালে বুলি ক'লে ন তো বেছি পদ আমি কাটি দিলো 50% পৰা সেই 40 নম্বৰটো কাটি দিলো তেতিয়া ইকুৱেশনটো ইকুৱেল হৈ গ'ল ইকুৱেল হৈ যোৱাৰ লগে লগে ইয়াক কৰিলো আমি 25% বুলি কৈছে সো ইয়াত 100 আহিব এটা পার্সেন্টত আছে সো 100 আহিলে into x plus 60 equal 50% বুলি কৈছে 50 by 100 into x minus 40 ঠিক আছে 25x to ইয়াৰ লগত পূৰণ হৈ আছে সো কি হ'ব 25x by 100 plus 60 equal to 50x by 100 minus 40 আমি যত x আছে সেই x টো দুইটা মানে এটো সাইডে লৈ গলো x টাকা সাইড টু x টাকা সাইডৰ ফালে লৈ আহিলো নাম্বাৰ টাকাটো নাম্বাৰ ফালে লৈ গলো তেতিয়া হলে আমাৰ এনসাৰটো ওলাই যাব আমি কি কৰিলো 60 এফালে আছে তো 40 টো এফালে লৈ আহিলো এফালে 100 হৈ গল 25x আছে এফালে 100 আছে 50x এটো ইফালে লৈ গলো তো কি হল 50x 100 minus 25x by 100 কাৰণ এটো পজিটিভ ভ্যালু আছিল ইফালে যোৱাৰ লগে লগে নেগেটিভ হৈ গল তো 100 equal to 100 লসাগু ললো 50 পৰা 25 গলে কিমান থাকিব 25x ঠিক আছে 25 টোক আমি যেটো কাটা যাব 25 এবাৰ 25 চাৰিবাৰ তো cos পূৰণ কৰিলে x equal to 400 অৰ্থাৎ পৰীক্ষাটোৰ মুঠ নম্বৰ আছিল 400 ঠিক আছে বুজি পালে আপোনালোকে পৰীক্ষাটোৰ মুঠ নম্বৰ 400 আৰু সেই ছাত্ৰজনে 400 ৰ 25% নম্বৰ পাইছিল আৰু ইজন ছাত্ৰই 400 ৰ 50% নম্বৰ পাইছিল বুজি পালে x ধৰি পেলাই মই আপোনালোকক কৰি দেখালো এটো আমি x নধৰাকে এফালে এটা কৰি দেখাইছো চাওক আপোনালোকৰ যোনটো ভাল লাগে এটো কৰিব মই সাজেষ্ট কৰো এটো কৰিবৰ কাৰণে কাৰণ এক্সাম বিলাকত আমি যোনে এক্সাম দিয়ে তেওঁলোকে বুজি পায় কিছুমানে এনে কিছুমান কথা কৈ থাকে কিন্তু এক্সাম হলত যেটো প্ৰেছাৰ লৈ পেলাই কোৱেশ্চন পেপাৰখন কৰিব লগা হয় ন সময় আপোনাৰ 2 ঘন্টাও আপোনাৰ 20 মিনিট মান যেনহে লাগে 1 ঘন্টা আপোনাৰ 10 মিনিট মান যেনহে লাগে যত নেকি ঘৰত থাকিলে আপোনাৰ 10 মিনিটে 1 ঘন্টা যেন লাগে বাট এক্সাম হলত 1 ঘন্টাকে আপোনাৰ 10 মিনিট যেনহে হল এনেকুৱা যেন লাগে মানে ইমানে প্ৰেছাৰ হয় সো মই হেতু সাজেষ্ট কৰো এটো সব 25% পালে বাট তেওঁ 60 নম্বৰ কম পালে 25% পালে বাট তেওঁ 60 নম্বৰ কম পালে আৰু আনজনে 50% পালে বাট তেওঁ 40 নম্বৰ বেছি পালে ঠিক আছে তে কি হল
25% পাই তেওঁ 60 নম্বৰ কম পালে, 50% পাই তেওঁ 40 নম্বৰ বেছি পালে। মানে এই ইহঁত দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান? 25% হয়নে নহয়? এই 25%ৰ মানটোৱে হৈছে 100। কাৰণ এজনে 60 নম্বৰ কম পায়, এজনে 40 নম্বৰ বেছি পায়, মানে তেওঁলোকৰ মাজৰ সংখ্যাৰ খেলটো কিমান হৈ আছে? 100 নম্বৰ। সেই আৰু এওঁলোক দুজনৰ 25 আৰু 50 মাজৰ ডিফাৰেন্স কিমান? 25%। সেই 25%ৰ মানটোৱে হৈছে মানে 100। তো 25%ৰ মান যদি 100 হয়, 25%ৰ মান যদি 100 হয়, তে আমাক 100%ৰ মানটো লাগে। মানে পৰীক্ষাটো টোটেল নম্বৰ সুধিছে ন, তো 25 আমি এক কাটিলো 4 বাৰ, অৰ্থাৎ পাৰ্চেন্টেজ কাটা গ'ল, অৰ্থাৎ আমাৰ এনসাৰ আহি গ'ল 400। বুজি পালে? এইটো চাওক আৰু এইটো চাওক, সেইটোত ইমানখিনি কৰিব লগা আছে, বাট এইটোত আপোনালোকে অলপমান যদি মানে ধ্যান দিয়ে তেতিয়াহ'লে এইটোত কৰিবলৈ তেনেই সহজ হৈ যাব, আৰু এইটোতে কৰিবলৈ চেষ্টা কৰিব। এইটোত এক্সাম হলত এনেধৰণে কৰিবলৈ জেগাও নহয় আৰু টাইম কনজিউমিং হয়, অলপমান প্ৰব্লেম হয়। তো মই এইটো দেখাই দিছোঁ, যোনটো ভাল লাগে কৰিব আপোনালোকে। ঠিক আছে, এইটো আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে যদি কৰে। ঠিক আছে, তেন্তে নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে মই এটা বস্তু আপোনালোকক জনাই থৈ যাওঁ। সম্পূৰ্ণ অসমীয়াত সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই গোটেইখিনি নহয়, এই গোটেইখিনি মই ভিডিঅ' বনাম, মানে পিপিটি বনাই আছো, আপোনালোকক এই ক্লাছসমূহ দিম সম্পূৰ্ণ ফ্ৰীকে। ইউটিউবত জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, বেলেগ একো নালাগে মোক। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' চাওক। চেনেলটো ছাবস্ক্ৰাইব কৰিব এটা কাৰণে, কাৰণ নটিফিকেশ্যনটো পাব। যদি ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লেতো নটিফিকেশ্যন নাপাব। মই আপোনালোকৰ পৰা একো বিচৰা নাই, জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ভিডিঅ'বিলাক চাব। মই আমাৰ অসমীয়া মাধ্যমত মেটেৰিয়েলৰ বহুত কম আছে, মেটেৰিয়েল নাই। আপুনি পলিটিৰ এখন যদি বুক পঢ়িম বুলি ভাবে তেতিয়াহ'লে এম লক্ষ্মীকান্ত পঢ়িব লাগিব। তো এম লক্ষ্মীকান্তখনতো ইংলিছত আছে বা হিন্দীত আছে, অসমীয়াত নাই। মই ইয়াতে গোটেইবিলাক অসমীয়াত আপোনালোকক দিম, গোটেইখিনি অসমীয়াত দিম। ইয়াতে চাওক, ইতিহাস, এক ছেকেণ্ড হ'ব, এতিয়া ইতিহাস, ৱৰ্ল্ড, ইণ্ডিয়া, অসম, বিশ্ব, ভাৰত আৰু অসমৰ যিখিনি কম্পিটিটিভ এক্সামৰ কাৰণে যিখিনি ইতিহাসৰ ইম্পৰ্টেণ্ট মানে কনচেপ্ট আছে সেইখিনি দিম। তেন্তে ভূগোলৰ চাওক, বিশ্ব, ভাৰত, অসম, মানে জিঅ'গ্ৰাফী, ৱৰ্ল্ডৰ, ভাৰতৰ, অসমৰ জিঅ'গ্ৰাফিৰ থ্ৰু মেপিঙৰ যোগেদি আপোনালোকক দেখাম। জিঅ'গ্ৰাফীটো এটা মুখস্থ ৰখা ছাবজেক্ট নহয়, সেইটো অলপ কনচেপচুৱেল ছাবজেক্ট হয়। জিঅ'গ্ৰাফীটো যদি আপোনালোকে যদি মেপৰ যোগেদি চাইছে, কোনখিনি জেগাত মৰুভূমি আছে, কোনখিনি জেগাত হ্ৰদ আছে, কোনখিনি জেগাত মানে কোনখন দেশ আছে, কোনখন সাগৰৰ কোনখিনিত আছে, পানীৰ সাগৰৰ সোঁত, অ'চেন কাৰেণ্ট, কোনখিনি জেগাত কোনটো কাৰেণ্ট যায়, ঠিক তেনেধৰণে ইম্পৰ্টেণ্ট লোকেশ্যনবিলাক ক'ত আছে, ৰাজধানীবিলাক ক'ত আছে, মই চব মেপৰ যোগেদি কৰাম। আৰু ভূগোলৰ যিবিলাক কনচেপচুৱেল ফিজিকেল জিঅ'গ্ৰাফী, যাক আমি প্ৰাকৃতিক ভূগোল বুলি কওঁ, সেই কনচেপ্টবিলাকো দিম। এষ্ট্ৰইড কি, গ্ৰহ, উপগ্ৰহ, আপোনাৰ ঘূৰ্ণী বতাহ, এনেকুৱা যিবিলাক আছে আৰু হেৰি কনচেপ্ট, তো সেই গোটেইখিনি অসমীয়াত দিম। ৰাজনীতি বিজ্ঞান, ভাৰত আৰু অসম, ৰাজনীতি বিজ্ঞান, এতিয়া ভাৰত আৰু অসম বুলি ক'লে কি ক'ব? চাওক, এম লক্ষ্মীকান্তত যিখিনি ৰাজনীতি বিজ্ঞানৰ বিষয়ে যিখিনি তাত লিখা হৈছে, সেই গোটেইখিনি মই আপোনালোকক অসমীয়াত দিম। মই পিপিটি বনাই আছো, আপোনালোকৰ কাৰণে ক্লাছ লৈ আছো সম্পূৰ্ণ ফ্ৰীকে, সেইখিনিৰ কাৰণে চিন্তা কৰিব নালাগে। অৰ্থনীতি, বিজ্ঞানৰ এইখিনি সমসাময়িক ঘটনা পাবা, প্ৰতি সপ্তাহেই কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিম, কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' চাব আপোনালোকে। আৰু আপোনাৰ গণিতটো পঢ়াই আছো, ৰিজনিং পঢ়াম। এইটো ঢাক খাই গ'ল। তো এইটো হৈছে ইংৰাজী শব্দ সম্ভাৰ, মানে ভকেবুলাৰী, সেইখিনিও আপোনালোকক দিম। আপোনালোকে জাষ্ট
চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ছাবস্ক্ৰাইব কৰি লৈ ক্লাছখিনি কৰক। মই ইয়াতে MCQ দেখাই নপঢ়াওঁ। MCQ দেখাই পঢ়ি আপোনাৰ খন্তেকীয়া সেইটো আপোনাৰ অলপ সময়ৰ কাৰণে মনত থাকিব, তাৰপিছত পাহৰি যাব। মই কনচেপচুৱেল পঢ়াম, এটা টপিক হিষ্ট্ৰী, প্ৰাগজ্যোতিষপুৰ কামৰূপৰ পৰা আৰম্ভ কৰি একদম মডাৰ্ণ হিষ্ট্ৰী, আপোনাৰ 1826 চন 24 চন ডেভিড স্কট, মানে ইংৰাজৰ শাসন যেতিয়ালৈকে হৈছিলে সেই গোটেই হিষ্ট্ৰীখিনি পঢ়াম। অসমৰ, তাৰপিছত আপোনাৰ বিশ্ব, ভাৰত, সেই গোটেইখিনি লৈ আহিম। চিন্তা কৰিব নালাগে, সকলো অসমীয়াত আনিম। কিৱৰ্ডবিলাক মই ইংৰাজীত দিম বাৰু, কিৱৰ্ডকেইটা ইংৰাজীত থাকিব। বাকী এইখিনি গোটেই কনচেপ্ট একদম সহজ সৰলভাৱে অসমীয়া ভাষাত আপোনালোকলৈ লৈ আহি আছো। চিন্তা কৰিব নালাগে, আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি বিচাৰিছে মানে ভালকে পঢ়িম বুলি। তো এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ। নেক্সট কুৱেশ্যনটোত কি কৈছে, কোনো এটা পৰীক্ষাত 55% পৰীক্ষাৰ্থী বিজ্ঞান বিভাগত পাছ কৰে, 60% গণিত বিভাগত আৰু 20% দুয়োটা বিভাগতে পাছ কৰে, তেন্তে কিমান শতাংশ ছাত্ৰ দুয়োটা বিষয়তে ফেইল কৰে? আচ্ছা, 55% পৰীক্ষাৰ্থী বিজ্ঞান বিভাগত পাছ কৰে আৰু 60% পৰীক্ষাৰ্থী গণিতত পাছ কৰে, আৰু ইয়াৰে কি হৈছে 20% এই দুইটা বিভাগতে পাছ কৰে, তেন্তে দুইটা বিষয়তে ফেইল কৰাৰ কথা সুধিছে, ফেইল কৰা পাৰ্চেন্টেজটো সুধিছে। এইটো আমি সমাধান কৰিম ইংৰাজীত ছেট থিয়ৰী বুলি কয়, আৰু অসমীয়াত সংহতি তত্ত্ব নিয়ম অনুসৰি আমি এইটো সমাধান কৰিবলৈ চেষ্টা কৰিম। চাব একদম সহজ, একো টান মানে ইয়াতে হেৰি নাই, টান কুৱেশ্যন নহয়, এইটো তেনেই সহজ কুৱেশ্যন। যদি আপোনালোকে সেই তেনেধৰণে কৰিব বিচাৰে তেতিয়া অলপ টান লাগিব। মই চাওক দেখাই দিছো। আমি ফাৰ্ষ্টে দুটা চাৰ্কল বনাই ললো, বৃত্ত, দুটা বৃত্ত বনাই ললো। এটা বৃত্তক আমি ধৰিলো বিজ্ঞান, আনটো বৃত্তক ধৰি ললো আমি গণিত। ঠিক আছে, এটা কি কলে, গণিত বিজ্ঞানত 55% পাছ কৰিছে, গণিতত কৈছে যে 60%, গণিতত 60% পাছ কৰিছে, আৰু দুইটাতে কিমান পাছ কৰিছে? ইয়াতে দুটা বৃত্ত আছে, এই দুইটা বৃত্ততে অহা এইটোতো যিকণ অংশ আহিছে সেইটোতো সেইকণ অংশ আহিছে। কোনকণ অংশ আহিছে? এই অংশখিনি আহিছে, চাওক এইখিনি অংশ আহিছে, এইখিনি অংশ আহিছে। এই অংশখিনি কিমান কৈছে? 20%, মানে দুইটাতে পাছ কৰিছে 20%। 55% ছাত্ৰ ছাত্ৰী বিজ্ঞান বিভাগত আছে, তাৰে যদি 20% এইখিনি ৰখিয়ে যায়, তেতিয়া ইয়াত থাকিব কিমান শতাংশ? 55ৰ পৰা 20 মাইনাছ কৰি দিয়ক, 35%, 35% থাকিব। 60% গণিতৰ ছাত্ৰ যদি 20% এই জেগাখিনি ৰখিয়ে যায়, এইখিনি জেগাত 20% আছে, তেন্তে এই জেগাখিনিত থাকিব কিমান? 40%। অৰ্থাৎ 35% এইখিনিত আছে, 20% এইখিনিতো আছে, এইখিনিতো আছে, এইটো বৃত্তটো আছে, এইটো বৃত্তটো আছে, আৰু 40%টো এইটো এইখিনি অংশত আছে। তেতিয়াহ'লে আমি গম পালো যে টোটেল পাছ, মুঠ পাছ কিমান কৰিছে? 35 প্লাছ 20 প্লাছ 40, এটা পাৰ্চেন্টেজত আছিলে, যেটো পাৰ্চেন্টেজ 35 প্লাছ 20 প্লাছ 40 যদি হয়, তেতিয়া ইয়াক যোগ কৰিলে কিমান হ'ব? 95%। অৰ্থাৎ মুঠ পাছ কৰাৰ সংখ্যা হৈছে 95%। যদি 95% যদি পাছেই কৰে, তেন্তে আৰু কিমান শতাংশ থাকিব ফেইল কৰিব? যিখিনি যিকোনো এটা বস্তু সদায় 100% থাকে, সদায় যিকোনো এটা বস্তু যেতিয়ালৈকে প্ৰশ্নটোত কৈ নিদিয়ে, সদায় এইটো কথা মনত ৰাখিব, সকলো বস্তু সদায় 100% থাকে, যেতিয়ালৈকে আপোনাক কৈ নিদিয়ে কুৱেশ্যনটোৱে যে এইটো ইমান পাৰ্চেণ্টহে আছিলে বুলি।
সো টোটেল ষ্টুডেণ্টটো গণিত বিভাগ, বিজ্ঞান বিভাগ এনেকৈ মিলাই সেই দুইটা বিভাগ মিলাইতো 100% ছাত্ৰ আছিলে ন, তাতে আপোনাৰ 95% পাছেই কৰি গ'ল, তে থাকিল কিমান পাৰ্চেণ্ট? 5%। ফেইল কৰিব 5%। এইটো 5% অপশ্যনটো ক'ত আছে? অপশ্যন নম্বৰ 2। 5% দুইটা বিষয়তে ফেইল কৰে। বুজি পালে? একবাৰ এইটো স্ক্ৰীনশ্বট লৈ যদি ল'ব পাৰিব। এতিয়া আমি যাম নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে এটা অফিচত 55% মানুহে চাহ খাই ভাল পায়, 60% মানুহে কফি খাই ভাল পায়, 45% মানুহে দুইটা খাই ভাল পায়, তেন্তে যিকোনো এটা খাই ভাল পোৱা মানুহৰ সংখ্যা সুধিছে। এইটো সেই একেধৰণে কৰিম। আমি দুটা বৃত্ত বনাই ললো। ইয়াতে কি কৈছে? চাহ আৰু কফি। এইটো ধৰি লওক চাহ, কফি। ঠিক আছে, চাহ খাই ভাল পায় 55%, কফি খাই ভাল পায় 60%। চাহ খাই ভাল পায় 55, কফি খাই ভাল পায় 60। দুইটা খাই ভাল পোৱা মানুহৰ কথা কৈছে। দুইটা পোৰ্চন এইখিনি আছে ন, এইটো হৈছে 45%। 45% মানুহে দুইটা খাই ভাল পায়, যিকোনো এটা খাই ভাল পোৱা মানুহৰ সংখ্যা সুধিছে। এইখিনিত যদি 45% থাকেই এই বৃত্তটোৰ এই জেগাখিনি, তেন্তে ইয়াৰ কিমান থাকিব? চাহ। ইয়াত আপোনাৰ থাকিব 10%। 55-ৰ পৰা 45 যদি মাইনাছ কৰে, ইয়াত ঠিক তেনেধৰণে 60-ৰ পৰা 45 যদি মাইনাছ কৰে, ইয়াত আপোনাৰ থাকিব 15%। 60-ৰ পৰা যদি 45% এইখিনিত থাকে, তেন্তে এইখিনিত জেগাত ৰখিব 15%। 15% ৰখিলে, তো 15% ৰখিলে এতিয়া আমি গম পাম যে টোটেল খাই ভাল পোৱা মানুহৰ সংখ্যা টোটেল 10% প্লাছ 45% প্লাছ 15%। ঠিক আছে, এইকেইটা যদি আমি যোগ কৰো, 45, 15, 60, 60, 10, 70, অৰ্থাৎ যিকোনো এটা খাই ভাল পোৱা মানুহৰ সংখ্যা হৈছে 70%। 70% অপশ্যন নম্বৰ 3। 70% মানুহে যিকোনো এটা খাই ভাল পায়। যদি আপোনাক সোধাইলেহেঁতেন যিকোনো খাই ভাল নোপোৱা মানুহৰ সংখ্যা, তেন্তে আপুনি 70% যদি যিকোনো এটা খাই ভাল পায়, তেন্তে যিকোনো এটা খাই ভাল নোপোৱা মানুহৰ সংখ্যা কিমান হ'ব? 30%। ঠিক আছে, বুজি পালে? ঠিক আছে, আমি এতিয়া নেক্সট প্ৰশ্নটোত আহিছো। চেনিৰ দাম 10% কমি যোৱাৰ বাবে যদুৱে 270 টকাত আৰু 1 কেজি চেনি বেছিকৈ কিনিব পাৰিলে। 1 কেজি চেনি বেছিকৈ কিনিব পাৰিলে, তেন্তে চেনিৰ প্ৰকৃত মূল্য কিমান হৈ আছে? মানে চেনিৰ দামটো আপোনাৰ 10% কমি গ'ল। যদুৱে 270 টকাত আগতে যিমান কেজি চেনি কিনিছিলে, 270 টকাত যদুৱে যিমান কেজি চেনি কিনিছিলে, এতিয়া কি কৰিছে? সেই 1 কেজি চেনি বেছিকে কিনিব পাৰিছে। আগতে যদি ধৰি লওক 5 কেজি চেনি কিনিব পাৰিছিলে 270 টকাত, তেন্তে এতিয়া 6 কেজি চেনি কিনিব পাৰে, কাৰণ 10% দাম কমি গ'ল। তেন্তে চেনিৰ প্ৰকৃত মূল্যটো সুধিছে। এইটো কৰিবলৈ হলে %10 কমি গ'ল। দাম আগতে 10 আছিলে, এতিয়া চেনিৰ দাম 9 হ'লগৈ। চেনিৰ দাম আগতে 10 আছিলে,
এতিয়া 10% কমি গ'ল বুলি কৈছে ন। 100 কেইটা 10 থাকে, 10টা 10 থাকে, তাৰ পৰা এটা 10 যদি কমি যায়, আগতে 10 আছিল এতিয়া 9 হ'বনে নহয়? যদি 9 হয়, আগতে যদি চেনি 9 ইউনিট কিনিছিলে, এতিয়া কি হ'ব? এতিয়া 10 ইউনিট কিনিব পাৰিবনে নাই? সেইটো উল্টা হৈ যাব, কাৰণ চেনি আগতে চেনিৰ দাম যদি 10 টকা আছিলে, কথা এটা ক'লো, আগতে চেনিৰ দাম যদি 10 টকা আছিলে তেতিয়া তেওঁ 9 কেজি কিনিব পাৰিছিলে। এতিয়া চেনিৰ দাম 9 কেজি হ'ল, 9 কেজি হোৱাৰ লগে লগে তেওঁ 10 কেজি কিনিব পাৰিলে, উল্টা হৈ গ'ল বস্তুটো। তো 9 আৰু 10ৰ মাজত ডিফাৰেঞ্চ কিমান? 1। এই 1 ইউনিটৰ মানটোৱে হৈছে 1 কেজি। মানে এই যে 1 ইউনিট এটা বাঢ়ি গ'ল, আগতে 9 কিনিছিলে এতিয়া যে 10 হ'ল, সেই 1 ইউনিটটো যে বেছি হ'ল, এই 1 ইউনিটটোৰ মানটোৱে কৈ আছে যে 1 কেজি, 1 কেজি বেছি কিনিব পাৰে। যদি 1 কেজি তেওঁ বেছি কিনিব পাৰে 270 টকাত, তেন্তে চেনি এতিয়া দামটো কিমান হ'ব সুধিছে। তো আমি কি কৰিম, পুৰণা দামটো উলিয়াই দিওঁ আৰু নতুন দামটো দুইটা উলিয়াই দিছো মই। পুৰণা দাম, আগতে তেওঁ 270 টকা লৈ গৈছিলে, ঠিক আছে, তেওঁ 9 ইউনিট বস্তু কিনি আনিছিলে, ঠিক আছে, তেন্তে দাম কিমান হ'ব? পাৰ কেজিত দাম পাৰ কেজি কিমানকে পৰিলে? 9 3 27, 30 টকা, হয়নে নহয়? তেওঁ আগতে 270 টকা লৈ গৈছিলে আৰু 9 ইউনিট বস্তু কিনি আনিছিলে, মানে 270 টকাত তেওঁ 9 ইউনিট বস্তু পাইছিলে, তেন্তে এতিয়া দাম কিমান হ'ল? 1 ইউনিটৰ দাম 30 টকা। আৰু নতুন দাম, বৰ্তমান দাম কিমান? নতুন দাম তেওঁ সেই একেই পইচা লৈ গৈছে, কিন্তু পইচাটো চেঞ্জ কৰা নাই, টকাটো তেওঁ সলনি কৰা নাই, 270 টকাই লৈ গৈছে। তেওঁ এতিয়া 10 ইউনিট বস্তু কিনি আনে, সেই যে 10% কমি গ'ল কাৰণে তেওঁ 10 ইউনিট কিনি আনে। 10 ইউনিটে যদি আপুনি ইয়াক 270 টকা হৰণ কৰি দিয়ে, তেতিয়া আপুনি পাব 27 টকা। মানে আগতে চেনিৰ দাম 30 টকা আছিলে, যেতিয়াই 27 টকা হৈ গ'ল চেনিৰ দাম, এতিয়া নতুন দাম 27 টকা হৈ গ'ল, ফলত তেওঁ 1 কেজি চেনি বেছিকে কিনিব পাৰে। এতিয়া অপশ্যন কেইটা কাটা গ'ল বাৰু, একো নাই, মেথছটো কেনেকৈ কৰা গৈছে সেইটো মেইন। তো এইটো আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ লওক, বুজি পাইছে নিশ্চয়। নেক্সট আমি যাওঁ, ঠিক আছে, এইটো টাইপ 5, প্ৰকাৰ 5। এখন গাঁৱৰ জনসংখ্যা 25,000 আছিল। যদি গাঁওখনৰ জনসংখ্যা প্ৰতি বছৰে 10%কৈ বৃদ্ধি পায়, তেন্তে 2 বছৰৰ মূৰত গাঁওখনৰ জনসংখ্যা কিমান হ'বগৈ? এখন গাঁৱৰ জনসংখ্যা 25,000 আছিলে, যদি গাঁওখনৰ জনসংখ্যা 10%কৈ প্ৰতি বছৰে কমি যায়, 2 বছৰৰ মূৰত সুধিছে, গাঁওখনৰ জনসংখ্যা 25,000 আছিলে, এতিয়া গাঁওখনৰ জনসংখ্যা কি হ'ল আপোনাৰ 10% কমি গ'ল, মানে 10 আছিলে, 10% বৃদ্ধি হ'ল বুলি কৈছে, 11 হ'ল। 11টো কেনেকৈ হ'ল চাওক, আগতে গাঁওখনৰ জনসংখ্যা 100% আছিলে, 10% বৃদ্ধি পালে বুলি কৈছে নাই? এক ছেকেণ্ড, আগতে গাঁওখনৰ জনসংখ্যা 100% আছিলে, এতিয়া 10% বৃদ্ধি হলে কিমান হ'ব? 110% হয় নে নহয়? এটা শূন্য কাটি দিলো, কাটা যায় যিহেতু, তো 10 আছিলে 11 হ'ব নে নহয়? ঠিক তেনেধৰণে আকৌ 100% জনসংখ্যাত আকৌ 10 কমিল, বৃদ্ধি হ'ল, আকৌ 11 হ'ল, 10 আছিলে আকৌ 11 হ'ল, দুবাৰ হৈছে বুলি কৈছে, 10ত 11 এবাৰ হৈছে, নেক্সট বছৰ আকৌ 10ত 11 হৈছে, দুবাৰ হ'ল, তেতিয়াহ'লে এতিয়া গাঁৱৰ জনসংখ্যা কিমান? এটা শূন্য এটা শূন্য এটা শূন্য এটা শূন্য কাটিলে, কাটাৰ লগে লগে আপোনাৰ 11 গুণ
121 আৰু এফালে বাকি থাকিলে 250 121 আৰু 250 যদি পূৰণ কৰে তেতিয়াহলে ইয়াৰ মানটো হ'ব পূৰণ কৰি দেখাই দিছো 250 121 0 5 2 0 10 5 0 5 2 0 5 2 2 2 0 0 5 গুণ 10 0 1 কৰিলে 2 গুণ 4 5 1 0 0 5 গুণ 5 2 গুণ 2 ঠিক আছে 0 5 2 5 তুমি কিবা এটা ভুল কৰিলো 250 ন 25,121 250 into 221 1 0 0 1 5 গুণ 5 2 গুণ 2 2 0 0 2 5 গুণ 10 0 1 কৰিলে 2 গুণ 4 4 1 5 1 0 0 5 গুণ 5 2 গুণ 2 5 2 10 3 30,250 ক্যালকুলেশনত আপোনালোকে ভুল নকৰিব মই মানে কি ডিসপ্লেখন আপোনাৰ ওচৰত হৈ গেল ন বস্তুবিলাক অলপমান দেখোতে প্ৰবলেম হয় অলপ আঁতৰৰ পৰা আহিলে হে মানে তলে তলে সমানে নাপাতিলো চাগে মই কাৰণে ভুল হৈ গ'ল এইটো চাওক 4 নম্বৰ অপচন 30,250 অৰ্থাৎ গাঁওখনৰ জনসংখ্যা 30,250 হ'বগৈ 2 বছৰৰ মূৰত এটো কেনে ধৰণে কৰিছো চাওক এই এনে ধৰণে কৰিবলৈ চেষ্টা কৰিব এটা সহজতে কিমান গল মই এটা এখিনি হৰণ পূৰণ কৰিছো কাৰণে কিন্তু মুখে মুখে কৰা হেতেন হয়তো মই এইটা নকৰিলোহেতেন কাৰণ গম পালোহেতেন দুটা 10 দুটা শূন্য কাটি দিলো জাস্ট এই পোৰশনটো কৰা কৰিলে মই এনসাৰটো পাই গলোহেতেন এতিয়া আপোনাক দেখাবৰ কাৰণে বস্তুখিনি তেনে কৰা গৈছে ঠিক আছে তো পাতে যদি পাতি লওক নেক্সট কোৱেশ্চন কৈছে যে এখন গাঁৱৰ মুঠ জনসংখ্যা 10,000 যদি এখন গাঁৱৰ মুঠ জনসংখ্যা 10,000 যদি ইনত কমাডাল বহিব যদি পুৰুষৰ জনসংখ্যা 5% আৰু মহিলাৰ জনসংখ্যা 6% বৃদ্ধি পায় তেন্তে গাঁওখনৰ মুঠ জনসংখ্যা হৈ গৈ 10,540 তেন্তে গাঁওখনত থকা মহিলাৰ সংখ্যা নিৰ্ণয় কৰিব দিছে এটো মই সিম্পল কনসেপ্টত কৰি দেখাম চাওক কাৰণ গাঁওখনত 100% মেল আছে আৰু 100% ফিমেল মিলি গাঁওখনৰ জনসংখ্যা হৈছে 10,000 নকলে হেতেন তেতিয়া আমি 100% পপুলেশন ধৰিলোহেতেন কাৰণ মহিলা আৰু পুৰুষৰ সংখ্যাটো কৈ দিছে মানে পুৰুষৰ কথা কৈছে কাৰণে 100% মেল আৰু 100% ফিমেল মিলিয়েটো জনসংখ্যা হ'ব 10,000 ঠিক আছে আৰু নেক্সটটোত কৈছে যে 5% মেল আৰু 6% ফিমেল মিলি গাঁওখনৰ জনসংখ্যা হৈ গৈ বৃদ্ধি হোৱাৰ কাৰণে গাঁওখনৰ জনসংখ্যা হৈ 10,540 মানে এই যে 5% আৰু 6% যে হ'ল বৃদ্ধি পালে তাৰ ফলত আগতে 10,000 আছিল এটা 10,540 মানে 540 5% আৰু 6% ফিমেলৰ পার্সেন্টেজটো মিলি 5% ফিমেল বাহি 5% মেল জনসংখ্যা বাহিছে আৰু 6% ফিমেল জনসংখ্যা বৃদ্ধি পাইছে ফলত সেই 540 টো বৃদ্ধি পাইছে কাৰণ 10,000 বা 10,540 হৈছে ঠিক আছে এতিয়া আমি এটো কৰিব লাগিব কি আমি এটা কাম কৰো 20 ৰে পূৰণ কৰি দিও কাৰণ
20 পূৰণ কৰিলে তো 100 ইউনিট হৈ যাব 100 হোৱাৰ লগে লগে তো মাইনাস কৰিব পৰা যাব ঠিক আছে তো 100% মেল প্লাস 120% ফিমেল 120 কেনেকৈ হল 20 আৰু 6 পূৰণ কৰিলে 120% ফিমেল তো মিলি পেলাই কি হ'ব 540 লগত যদি আপুনি 20 পূৰণ কৰে 54 দুগুণ 108 অৰ্থাৎ 10800 হ'ব ঠিক আছে তাৰ পৰা আমি কি কৰিম 100% আগৰ যেটো জনসংখ্যা 100% মেল প্লাস 100% ফিমেল তো যদি মাইনাস কৰি দিও এই আগৰ জনসংখ্যাটো যদি মাইনাস কৰি দিও তেতিয়া আমি কিমান পাম তেতিয়া আমি পাম এটো যদি মাইনাস কৰি দিও এই গুটি কিটা মাইনাস কৰি দিও তেতিয়া হলে 20% ফিমেল টা ৰখি যাব না নাযায় 120% আছিল 20% ফিমেলৰ মানটো 800 হৈ গল 20% ফিমেলৰ মান যদি 800 হয় 20% ফিমেলৰ মান যদি 800 হয় তেন্তে 100% ফিমেলৰ কথা সুধিছে হয় না নহয় 100% ফিমেলৰ কথা সুধিছে তো আমি পার্সেন্টেজ কাটিলো এটা শূন্য দুইয়ে ইয়াক 40 অর্থাৎ 40 into 100 মানে 4000 এতিয়া 100% মানটো পাই গলো 100% ফিমেলৰ মানটো পাই গলো 4000 অপশন নম্বৰ 1 এটো বুজি পালে না কেনে কৰিলো ফাৰ্স্টে 100% মেল আৰু 100% ফিমেল মিলি পেলাই 10000 জনসংখ্যা আছিল 5% আৰু 6% 5% মেল আৰু 6% ফিমেল বৃদ্ধি হোৱাৰ বাবে কিমান জনসংখ্যা বৃদ্ধি পালে 540 কাৰণ 10000 আছিল 540 টা বেছি হল না নাই তো ইয়াক যদি আমি বিয়োগ কৰি দিও বিয়োগ কৰিব কাৰণে আমি এটা ইউনিট সেম কৰিব লাগিব ন তেতিয়াহে আনটো ইউনিটৰ মান লব তো চালো এনেকুৱা এটা সংখ্যা যেটো সংখ্যায় এটা ইউনিটক একে কৰিব পাৰি তো 20 পূৰণ কৰিলে কি হ'ব মেল হেটো কাটা গছি যাব ধুনিকে একে হৈ যাব তো ফিমেল টো ওলাই গল ফিমেল টো 120% 100% মেল প্লাস 120% ফিমেল 10080 না 10800 পাছত তাৰ পৰা আমি আগৰ জনসংখ্যাটো মাইনাস কৰিলো 20% ফিমেলৰ মানটো ওলাই গল 20% এটা মান যেতিয়া পালো তেতিয়া আমি 100% টো সহজতে উলিয়াব পাৰিলো তো আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে তো লাস্ট কোৱেশ্চন আমাৰ এটা নিৰ্বাচনত দুজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল জয়ী প্ৰাৰ্থীজনে 70% ভোট পায় আৰু 16000 ভোটৰ ব্যৱধানত জয়ী হয় তেতে সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা নিৰ্ণয় কৰিব দিছে আচ্ছা এটা ইলেকশন হৈছিল এটা নিৰ্বাচন হৈছিল নিৰ্বাচনত দুজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল দুইজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিলে এজনে 70% ভোট পালে আৰু 16000 ভোটৰ ব্যৱধানত তেওঁ জয়ী হল মানে কবলৈ বিচাৰিছে কি প্ৰাৰ্থী 1 আৰু প্ৰাৰ্থী 2 এজনে 70% ভোট পালে এজনে যদি 70% ভোট পায় আনজনে কিমান পাৰ্চেন্ট ভোট পাব এটো ভাবকচোন এজনে যদি 70% ভোট পায় আনজনে নিশ্চয় 30% ভোট পাব 30% ভোট পাব কাৰণ ইয়াত কোৱা নাই যে 5% এ ভোট দিয়া নাছিলে 5% ইনভ্যালিড আছিলে সেইবুলিটো কোৱা নাই তো ভোটাৰটো 100% হ'ব ন এটা সম্পূৰ্ণ সংখ্যাটো আমি 100% হিচাপে ধৰিম তো 70% ভোট যদি এজনে পায় বাকি 30% ভোট তেওঁ পালে আনজনে পালে কিমান পাৰ্চেন্ট ভোট বেছি পালে এজনতকে তেওঁলোকৰ মাজৰ ডিফাৰেন্স কিমান 40% 70 আৰু 30 ৰ মাজৰ ডিফাৰেন্স কিমান 40% অৰ্থাৎ প্ৰাৰ্থী এক নম্বৰ প্ৰাৰ্থীজনে 40% ভোট ইজনতকৈ বেছি পালে ঠিক আছে 40% ভোট ইজনতকৈ বেছি পালে মানে কৈ আছে কি 16000 ভোটৰ ব্যৱধানত জয়ী হল মানে এই 40%ৰ মানটোই হৈছে 16000 এই
এই 40% মানটো হৈছে 16,000 কৈ আছে ন 40 এই যে 16,000 ফুটছে প্ৰাৰ্থী 2 নম্বৰ প্ৰাৰ্থীজনতকে 1 নম্বৰ প্ৰাৰ্থীজনে যে বেছি পালে সেই মানটো 40% মানটো হয়নে নহয় কাৰণ এও 40% বেছি পালে 40% ভোট বেছি পালে এই 40% আকৌ ইয়াতো কৈছে যে 16,000 ভোট ভোটৰ ব্যৱধানত জয় হ'ল মানে 16,000 ভোট বেছি পালে অৰ্থাৎ 40%ৰ মানটো হৈছে সেই 16,000 40%ৰ মান যদি 16,000 হয় তাতে আমাক 100%ৰ মান উলিয়াব দিব নিশ্চয় ঠিকই সমষ্টিটোৰ মুঠ ভোটাৰ সংখ্যা নিৰ্ণয় কৰিব দিছে অৰ্থাৎ আমি 100%ৰ মান উলিয়াব লাগিব পাৰ্চেন্টেজ আমি কাটিলো এটা শূন্য কাটিলো 4 এ 16 4 বাৰ গ'ল 400 অৰ্থাৎ 40,000 বুজি পালে 400 into 100 40,000 40,000 ক'ত আছে অপচন নম্বৰ এ ঠিক আছে বুজি পালে আপোনালোকে পাৰ্চেন্টেজত এনে ধৰণৰ প্ৰশ্নই আহে মই আৰু প্ৰশ্ন আনিবলৈ চেষ্টা কৰিম ধুনীয়া প্ৰশ্নবিলাক যিবিলাক পৰীক্ষাত আহি থাকে আৰু এনে আজে বাজে কোৱেশ্চন মানুহ তো পাৰ্চেন্টেজৰ চেপ্টাৰটোত মেইনলি এনেকুৱা প্ৰশ্নই আহে ইয়াতছে বেছি হাৰ্ড প্ৰশ্ন নাহে হাৰ্ড প্ৰশ্ন মানে কি এইবিলাকো দুই এটা ইয়াতে হাৰ্ড প্ৰশ্নই আছে বাট এনেকুৱাই আহে এভাৰেজ ইয়াতছে আৰু বেলেগ প্ৰশ্ন নাহে চ' মোক পকাৰ হিচাপে লৈ আহিছো আৰু যদি ৰখি গৈছে মই নেক্সট ভিডিঅ'টোত লৈ আহিম আৰু নেক্সট ভিডিঅ' আপোনালোকৰ গোটেইখিনি মেথছৰ প্ৰফিট এণ্ড লছ ডিছকাউণ্ট টাইম এণ্ড ৱৰ্ক পাইপ এণ্ড চিষ্টাৰ্ণ আপোনাৰ টাইম স্পীড এণ্ড ডিষ্টেঞ্চ ট্ৰেইন বোট তাৰপিছত আপোনাৰ এভাৰেজ নাম্বাৰ চিষ্টেম LCM HCF সেই গোটেই মই ভিডিঅ' লৈ আহিম চিন্তা কৰিব নালাগে ত্ৰিকোণমিতি জ্যামিতি সকলোবিলাক ভিডিঅ' লৈ আহিম তো ফাৰ্ষ্টে আমি পাৰ্চেন্টেজেৰে ষ্টাৰ্ট কৰিছো তো যিখিনি কোৱান্টিটিভ এপ্টিটিউড বুলি কয় ন এক্সামত মেইনলি আপোনাৰ এইখিনি হৈছে বেসিক পাৰ্চেন্টেজ প্ৰফিট এণ্ড লছ টাইম এণ্ড ৱৰ্ক টাইম স্পীড এণ্ড ডিষ্টেঞ্চ এইবিলাক প্ৰশ্ন হৈছে বেসিক মানে ইমান হাই লেভেলৰ প্ৰশ্ন নহয় এইখিনি ইয়াতে আপোনালোকে অলপমান ধ্যান দিলে মই তেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যেনেধৰণে দেখাইছো তেনেধৰণে শিকিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে এইখিনি সমাধান কৰিব পাৰিব বাকি ধৰি লওক জ্যামিতি ত্ৰিকোণমিতি আৰু নাম্বাৰ সিস্টেম এইবিলাক অলপমান এডভান্স লেভেলৰ মেথছ হয় সেইবিলাকো লৈ আহিম মই আৰু বিশেষকৈ মেথছত আপুনি যদি মানে একদম প্ৰ হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কিছুমান যিখিনি বেসিক কনসেপ্ট আছে মেথছৰ সেই বেসিক কনসেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ থাকিব লাগিব সেই বেসিক কনসেপ্টখিনিৰ কাৰণে মই ধুনীয়াকৈ ভিডিঅ' বনাই দিম বাৰু চিন্তা কৰিব নালাগে কাৰণ মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছো মই মোৰ হেৰিত আপোনাৰ মেট্ৰিকত যেটো ইলেক্টিভ সাবজেক্ট থাকে সেই সাবজেক্টটোত মোৰ এডভান্স মেথছ আছিলে এডভান্স মেথড মই আপোনাৰ 31 পাইছিলো টেষ্টত এই মেট্ৰিক পৰীক্ষাৰ আগত যে টেষ্ট হয় 31 পাইছিলো আৰু এজন মোৰ লগৰে সি পাইছিলে কিবা এটা তাতে আমাৰ 16-17 জন এডভান্স মেথৰ ষ্টুডেন্ট আছিলে তাতে সি পাছ কৰিছিল আৰু মই পাছ কৰিছিলো তাৰপিছতে টেষ্ট দিয়াৰ পিছততো বেছি টাইম নাথাকে ন 1.5 মাহ মান থাকে 1.5 মাহ 2 মাহ কষ্ট কৰি বস্তুবিলাক কনসেপ্টবিলাক বুজি মই 70 প্লাস মাৰ্কছলৈকে যাবলৈ সক্ষম হলো মই মেট্ৰিকত এডভান্স মেথড 70 প্লাস পাইছো 71 72 এনেকুৱা পাইছো তো মই সেই বস্তুখিনি বুজি পাইছো যিখিনি যে মেথছত কি কৰিব লাগে আৰু বিশেষকৈ এতিয়া কম্পিটিটিভ এক্সামৰ যিবিলাক মেথছ আহে তাৰ লগত খেলিব লাগে কেনেকৈ সেই মেথছবিলাকক সেইবিলাকৰ লগত ধৰক সলিউশন কেনে ধৰণে কৰিব লাগে কম সময়তে কম মানে প্ৰেছাৰ লৈ কেনে ধৰণে সলভ কৰিব লাগে সেইখিনি মই যিখিনি বুজি পাইছো আপোনালোকক ধুনীয়াকৈ লৈ আহিম আপোনালোকে ভিডিঅ'বিলাক চাব বাকিটো আৰু জিএছৰ ওপৰত দেখাই লৈ সেই গোটেইখিনি আনিম ঠিক আছে থেংক ইউ